হেল্ল' এভৰিৱান, নমস্কাৰ বন্ধু বান্ধৱীসকল। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মই কি বনাইছোঁ চাই লওঁ। এয়া হ'ল ডোচা। এয়া সুন্দৰ হৈছে, ক্ৰিস্পি, ধুনীয়া, খাবলৈ বহুত টেষ্টি আৰু হেল্ডি হয়, গতিকে ঘৰত বনাইছোঁ। এয়া মাটি দালি, মাটি দালি 1 কাপ আৰু আধা কাপতকৈ অকণমান কম এনেদৰে গোটেই ৰাতিটো তিয়াই থৈ দিছিলোঁ। তাৰপিছত ভালদৰে ধুই কেইবাবাৰো ধুই বাকলিখিনি গুচাই লৈছোঁ ধুনীয়াকৈ। এয়া হ'ল মগু দালি 1/4 কাপ, তাতে দিছোঁ মই আধা চামুচ মিঠি গুটি দি পেলাই এনেদৰে তিয়াই থৈ দিছোঁ, ভালদৰে ধুই পেলাই তিয়াই থৈ দিছোঁ। এয়া হ'ল চনা মচুৰি চাউল বা মাদাৰ ইণ্ডিয়া বা গুড বয় যি খায় আপোনালোকে, সেয়া 1.5 কাপ লৈছোঁ মই চাউল। এয়া ধুই লোৱা হৈ গ'ল মাটি দালিখিনি ধুনীয়াকৈ। আপোনালোকে বাকলি নোহোৱা মাটি দালি ল'ব, উৰদ দাল বুলিও কয়। এইটো হ'ল চাউথ ইণ্ডিয়ান ৰেচিপি। বাবুই খাই বহুত ভাল পায় আৰু বহুত হেল্ডিও হয়। এয়া মই পিচি ল'লোঁ এনেদৰে গোটেইখিনি মাটি দালি, তাৰপিছত মগু দালি আৰু মিঠি গুটি, তাৰপিছত চাউল, গোটেইখিনি একেলগে আগতে মাটি দালিখিনি পিচি ল'লোঁ, তাৰপিছত এইখিনি অলপ অলপকৈ এনেদৰে পিচি ল'লোঁ। চাউলখিনি একেবাৰে মিহি হ'বলৈ নিদিব, অকণমান দৰদৰীয়াকৈ ৰাখিব। এয়া 1 চামুচ নিমখ দিছোঁ, দি পেলাই মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। এয়া চাউলখিনি গতিকে আৰু মিঠি আৰু মগু দালিখিনি গতিকে মই ধুই পেলাই তিয়াই থৈ দিছিলোঁ, গতিকে পানীখিনি পেলোৱা নাই মই, সেই পানীখিনি দিয়ে এনেদৰে পিচি লৈছোঁ। এয়া চাওক মোৰ পিচা হৈ গ'ল আৰু পিচি লোৱা গ্ৰাইণ্ডাৰৰ জাৰটোত যিখিনি লাগি আছিলে সেইখিনিত পানী দি পেলাই মই পানীখিনি এনেদৰে গ্ৰাইণ্ডাৰটো জাৰটো আখালি পেলাই পানীখিনি এনেকৈ দি দিছোঁ, পেলোৱা নাই মই। এয়া চাওক ইমানখিনি লাগিব, গ্ৰেভিটো পাতল ইমানখিনিকৈ ৰাখিব। এয়া মই অকণমান প্ৰথমতে পানী দিলোঁ, তাৰপিছত অকণমান তেল ছটিয়াই দিছোঁ, পিঁয়াজ এটুকুৰা দি ঘঁহি দিছোঁ, তাৰপিছত আৰু অকণমান পানী ছিটাই দিছোঁ। প্ৰথমতে পূৰা হাই ফ্লেমত টাৱাখন গৰম কৰিব ধোঁৱা ওলোৱালৈকে, তাৰপিছত পানী মাৰি ল'ব, তাৰপিছত অকণমান তেল ছটিয়াই দিব, তাৰপিছত আৰু পানীৰে তেলখিনি নাইকিয়া কৰিব, তাৰপিছত এনেদৰে পেলাই ল'ব ধুনীয়াকৈ ৰাউণ্ডকৈ পাতলকৈ। লোহাৰ টাৱা ইউজ কৰিব, এইখন লোহাৰ টাৱা হয়। এয়া এনেদৰে ইয়াতে দিব 1 চামুচ তেল দি পেলাই এইখন বনোৱা হৈ গ'ল। আৰু এইখন চাওক এয়া এনেদৰে উঠি আহিব নিজে নিজে। এয়া খাবলৈ বহুত সোৱাদ হয় আৰু টেষ্টি হয়, এনেদৰে বনাব। ল'ৰা ছোৱালীক টিফিনতো দিব পাৰি। এইটো এয়া বহুত গৰম হৈ আছে টাৱাখন, দেখিছে ধুনীয়া ক্ৰিস্পি হৈছে, লগে লগে খালে বহুত ক্ৰিস্পি হয়। এয়া আৰু এটা বনাই দেখুৱাইছোঁ মই, এনেদৰে লাহে লাহেকৈ ঘূৰাই দিব চাৰিওফালে টাৱাখনত কৰচখনেৰে। এয়া বহুত পাতল হৈছে, জুইটো মিডিয়াম ফ্লেমত ৰাখিব, তাৰপিছত এনেদৰে 1 চামুচ তেল দি ল'ব, যি খায় ৰিফাইন খায়, খোৱা তেল খায়, আপোনালোকে যি খায়। এয়া ফুটা ফুটা হয় ন, এনেকৈ দিয়াৰ লগে লগে সেই ফুটাৰে তেলখিনি একদম তললৈকে গুচি যায়, সেইকাৰণে ডোচাটো লাগি নধৰে টাৱাখনত। এয়া মই আৰু এটা বনাই দেখিছোঁ, এনেদৰে এবাৰ জৰুৰ বনাই খাব। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। এয়া থেংক ইউ।
থেংক ইউ ফৰ ৱাচিং। এনেদৰে এবাৰ জৰুৰ বনাই খাব। যি গতিকে ঘৰত বনোৱা হয়, এতিয়া মই খোৱা তেলেৰে বনাই দেখুৱাইছোঁ। যি গতিকে বাবুক মই ৰিফাইন তেলত বনাই নোখোৱাওঁ, সেইকাৰণে খোৱা তেলৰ কাৰণে আপোনালোকে ঘি দিব পাৰে। আৰু এইখিনিতে আপোনালোকে আলুও দিব পাৰে। বইল আলু ভাঙি পেলাই পিটিকি, তাৰপিছত কণী এটা ভাঙি দিব পাৰে, নিজৰ ইচ্ছামতে দিব পাৰে। আৰু বেটাৰটোত মছলাও দিব পাৰে, তেতিয়া মছলা ডোচা হ'ব। এয়া মই চিম্পলকৈ বনাইছোঁ, জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া হৈ গ'ল মোৰ ৰেডি। দেখিছে ইমান ধুনীয়া হৈছে। এয়া আৰু বহুত মুৰমুৰীয়া হৈছিলে। টিফিনত মই এনেদৰে বাবুক দিওঁ। বাদাম তিয়াই বাদামৰ চাটনি, বাদাম আৰু নাৰিকল মিক্স কৰি চাটনি বনাই তেনেকৈও দিব পাৰে, খাই ভাল লাগে। বা চচেৰেও খাব পাৰে, টমেটো কেচাপেৰে। এয়া মই আপোনালোক কেইবাটাও বনাই দেখুৱাইছোঁ আপোনালোকৰ আগতে। এয়া ফৰ্মেট হ'বলৈ ৰাখি থৈ দিব ৩-৪ ঘণ্টামান, তেতিয়া ফুলি আহিব বস্তুটো। এয়া মই লগে লগে বনোৱা নাই, মই ৩-৪ ঘণ্টামান থৈ দিছিলোঁ। তাৰপিছত আপোনালোকে বেছিকৈ বেটাৰটো বনাই ফ্ৰিজতো থ'ব পাৰে, অলপ অলপ উলিয়াই পেলাই বনাব পাৰে। আৰু এইটো বেটাৰেৰে আপোনালোকে ইডলিও বনাব পাৰে, চাম্বাৰৰ লগত খাব পাৰিব। আৰু ডোচাটোও চাম্বাৰৰ লগতো খাব পাৰে, বনাব পাৰে। এয়া বাবু যি গতিকে চাম্বাৰ নাখায়, সেইকাৰণে মই বাদামৰ চাটনি এটা বনাই পেলাই এনেদৰে ডোচা বনাই দি দিছোঁ টিফিনত। বহুত ধুনীয়াকৈ খাই দেখিছে, পূৰা মুৰমুৰীয়া হৈছে। এয়া যদি টেঙা বেছিকৈ ভাল পায়, তেনেহ'লে বেছি